মৰমৰ গুৱাহাটীবাসী ৰাইজ আপোনালোকক মই মোৰ आंतरिक नमस्कार जनाइछू। अप्रैल महीने में आसाम इलेक्शन होने वाला है। इसमें जो नया गवर्नमेंट होगा बीजेपी के नेतृत्व में एनडीए सरकार बनेगा 100% श्योर। उसको हम 100% गवर्नमेंट बना के दिखाएंगे और सर पूरा दुनिया में पूरा भारतवर्ष की सभी लोग आपको मालूम है, आपको सभी बहुत दिलदार आदमी है बोल के सबकी मालूम है। जो भारत की प्रधानमंत्री होके दुनिया में सब भी मालूम है आपको आप कौन है। तो दिल से हमारा बडौलन वासियों के लिए भी खुश तो खुश करके जाएंगे। सभी मानते हैं, हम भी मानते हैं, दिलदार आदमी हम भी मानते हैं। एक बार फिर मैं आपका कोकराझार में हार्दिक स्वागत करता हूँ। মেটছত বিৰতি শুনিছিলোঁ। অসমৰ ৰাজনীতি দীঘলীয়া সময় আছে বিৰতি শুনা নাই। ফুটবল মেটছত হাফ টাইম থাকে। এইটো এতিয়া গৌৰৱ গগৈয়ে প্ৰথম হাফ টাইম লৈছে ইলেকশ্যনৰ আগতে। ইলেকশ্যনৰ মাজত আৰু কেইবাৰ হাফ টাইম লৈ চাই থাকক। দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী বিশেষকৈ যোৱা 2-3 মাহত যি ধৰণে অসমলৈ আহিছে এইটোৰ পৰা দুটা কথা প্ৰতীয়মান হৈছে। এটা হৈছে যে অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো সবল নেতৃত্ব, তেওঁ যি ধৰণে দিল্লীৰ সন্মুখত অসমক প্ৰজেক্ট কৰিছে সেইটো প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ আগমনে পৰিস্ফুট কৰিছে। দ্বিতীয়তে হৈছে যে প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী যোৱা সময়ছোৱাত যিমানবাৰ আহিছে এবাৰো খালী হাতে অসমলৈ অহা নাই। আপুনি চাবলগীয়া কথাটো হৈছে প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী অহাটোৱে আমাৰ কাৰণে গুৰুত্বপূৰ্ণ নহয়, আহোঁতে আমি কিবা পাইছোঁ নে নাই পোৱা। যিদিনাখনেই গৃহমন্ত্ৰীজন আহিছে অসমে কিবা এটা নতুন বস্তু পাইছে, যিদিনাখন প্ৰধানমন্ত্ৰী আহিছে অসমে কিবা এটা নতুন বস্তু পাইছে আৰু এই কথাবিলাক জাতিয়ে বৰ সচেতনে চকু ৰাখিছে। যিকোনো কাৰণতে নহওক কিয় জুবিন গাৰ্গৰ হত্যাকাণ্ডত জড়িত অভিযুক্তই কঠোৰ শাস্তি পাবই লাগে। জুবিন গাৰ্গৰ যদি ন্যায় নাপায়, অভিযুক্তসকলে যদি আইনৰ সুৰুঙাৰে হাৰি যায়, সেইটো কিন্তু চৰকাৰৰহে বিফলতা হ'ব। আজিৰ তাৰিখত জুবিন গাৰ্গৰ পইচাৰে নিৰ্মাণ কৰা বা প্ৰতিষ্ঠা কৰা সিদ্ধাৰ্থ শৰ্মাৰ যিটো পানী ফেক্টৰী এনেধৰণে কোৰ্টে খুলিবলৈ অৰ্ডাৰ দিবলৈ সক্ষম হোৱাটো ইও এটা চৰকাৰৰ বিফলতা। চৰকাৰে আচলতে যেনেধৰণে কঠোৰ হ'ব লাগিছিল, SIT যেনেধৰণে কঠোৰ হ'ব লাগিছিল কঠোৰ হোৱা নাই, আৰু কঠোৰ হোৱা নাই কাৰণে তেনেধৰণে ইটোৰ পিছত সিটো সুৰুঙাৰে হাৰি যাবলৈ সক্ষম হৈছে। এই গোটেই ন্যায় প্ৰক্ৰিয়াটোত যদিও ন্যায়ালয়ে ন্যায় প্ৰদান কৰিব, ন্যায়ালয়ৰ তথ্য পাতি মজুত কৰি দিয়াৰ সম্পূৰ্ণ দায়িত্ব চৰকাৰৰ। জুবিন গাৰ্গে যদি ক'ৰবাত নহয় ক'ৰবাত ন্যায় নাপায় তেনেহ'লে 100% চৰকাৰ পৰাজিত হ'ব। আমি দক্ষিণ কোকৰাঝাৰ নদীকাষ চুবুৰী আমি 30জনীমান মাইকী মানুহ আছে, আমি কোনোৱে অৰুণোদয় পোৱা নাই। বহুতবাৰ এপ্লাই কৰিছোঁ, MLA ছাৰক দিছোঁ, চিপাঝাৰ ব্লকত দিছোঁ, তাৰপিছত মঙলৈ দিছোঁ, অফিচত দিছোঁ, পঞ্চায়তত দিছোঁ, বুথ কমিটিত দিছোঁ, আমি কোনোবাৰে আমি অৰুণোদয়টো পোৱা নাই, সক্ষম হোৱা নাই। সেইকাৰণে আপোনালোকৰ যোগেদি আমি অনুৰোধ কৰিছোঁ আমাক যাতে আমাৰ অৰুণোদয়টো পাওনি কৰি দিব লাগে অতি সোনকালে। পাইছোঁ সেই 10,000টো সকলোৱে পাইছোঁ, কিন্তু এই অলপ কালি যে দিলে 9,000টো কোনো এজনীও পোৱা নাই, আমি পোৱা নাই। সেই 1200 আমি এজনীও অৰুণোদয় নামত এজনীও পোৱা নাই। 9,000 টকাটো দিছে, সেই 9,000 টকাৰ পোৱা নাই, আৰু 1250 যে দিছে সেই 1250 টকা এজনীও পোৱা নাই। ভাগা নাই ন, মানে তেওঁৰ লগত ইমান মানে কেতিয়াবা অলপ বিৰতি লোৱাটো ভাল। বহল দৃশ্যটো কি আমি কিয় আমি মিত্ৰতাটো বিচাৰোঁ। কেতিয়াবা আসন বুজাবুজিত মানে ইমান আমাৰ আমি গৰম হোৱাটো স্বাভাৱিক। অলপ মানে একখোজ পিছুৱাই গ'লে অলপ শান্ত শিষ্ট হৈ অলপ বহল দৃষ্টিৰে আমি কথা পাতিলে মই ভাবোঁ আলোচনাৰ কাৰণে ভাল। মই আলোচনা ভালদৰে হওক তাৰ বাবেহে আমি ভাবিছোঁ যে অলপ এখোজ দুখোজ পিছুৱাই গ'লে আমি বহল দৃষ্টি
কিয় আমি একগোট হ'ব লাগে আৰু কোনকেইটা চিট কেনেদৰে আমি জিকিব পাৰোঁ অলপ পিছুৱাই গ'লে বিগাৰ পিকচাৰটো আমি দেখা পাওঁ। আমি কাজিৰঙাত সংবাদমেল দিলোঁ, সেইদিনাৰ পৰা মই এই বিষয়টোৰ লগত জড়িত হোৱা নাই। আমাৰ দলৰ 3জনীয়া এখন কমিটিয়ে বিষয়টো আলোচনা কৰি আছিল। কংগ্ৰেছে আজি এটা কথা কয়, কাইলৈ ৰাতিপুৱা কথাটো বদলায়, আকৌ দিনত কোৱা কথাটো সন্ধিয়ালৈ বদলায় আৰু সন্ধিয়াৰ কথাটো ৰাতিলৈ বদলাই দিয়ে। তেওঁলোকে এতিয়ালৈকে 6খন-7খনমান কমিটিয়ে বনালে আলোচনাৰ কাৰণে বেলেগ বেলেগ। এবাৰ ভূপেন বৰাক দিয়ে, তাৰপিছত ভূপেন বৰাৰ ৰকিবুল হুছেইনক দিয়ে, তাৰপিছত আকৌ আপোনাৰ কি কয় দেৱব্ৰত শইকীয়াক দিয়ে, তাৰপিছত আকৌ আপোনাৰ গৌৰৱ গগৈক দিয়ে, তাৰপিছত আকৌ 4জনীয়া কমিটি বনাই ৰকিবুল হুছেইন, দেৱব্ৰত শইকীয়া, প্ৰদ্যুৎ বৰদলৈ, এনেকৈ তেওঁলোকে এখন কমিটি বনায়। এনেকৈ কমিটিৰ পিছত কমিটিৰ পিছত কমিটি, দিনৰ পাছত দিন তেওঁলোকে এনেকৈ গোটেই বস্তুটো ইমান দূৰলৈ লৈ আহিলে যে এতিয়া আমাৰ মানে জোৰ পুৰি হাত পালেহি। জোৰ পুৰি মানে হাত পালেহি মানে লাগিয়ে গ'ল আৰু ইলেকশ্যন আৰম্ভ হৈ গ'ল। গতিকে কংগ্ৰেছৰ এই সময়খিনিৰ যিটো আচৰণ আছিলে সেই আচৰণটো মিত্ৰতা পক্ষত आज देश के किसानों और असम में टी गार्डन में काम करने वाले साथियों के लिए भी बहुत बड़ा दिन है। कुछ क्षण पहले पूरे देश में पीएम किसान सम्मान निधि के तहत 18,000 करोड़ रुपए से अधिक की राशि हमारे करोड़ों अन्नदाताओं के खातों में भेजी गई है। इसके अलावा असम के चाय बागानों से जुड़े अनेक परिवारों को आज भूमि के पट्टे भी दिए गए हैं। मैं असम के लोगों को, यहां के सभी परिवारों को और देश भर के किसानों को बहुत बहुत बधाई देता हूं। साथियों, आज देश भर से किसान साथी मां कामाख्या की इस धरती से जुड़े हैं। মই শিৱসাগৰ তথা অসমবাসী সকলো ৰাইজক ঈদৰ শুভেচ্ছা জনালোঁ। যিহেতু এইবাৰ পবিত্ৰ ঈদ উল ফিতৰৰ নামাজ আজি 50 বছৰ ধৰি আমাৰ ষ্টেচন চাৰিআলি জামে মছজিদৰ সন্মুখত থকা ৰাস্তাৰ ওপৰত আমি পঢ়ি আছিলোঁ। এইবাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ মৃত্যু হোৱাৰ বাবে আমাৰ ষ্টেচন চাৰিআলি যুৱ জমাতে এটা পদক্ষেপ লৈছে। সেই পদক্ষেপটো হ'ল এইবাৰ ষ্টেচন চাৰিআলিৰ মছজিদ প্ৰাংগণৰ ৰাস্তাৰ ওপৰত যিটো ঈদৰ আমি নামাজ পঢ়োঁ তাত কোনো আলোকসজ্জা আমি নকৰোঁ, লাইট নজ্বলাওঁ, গেট ইত্যাদি নবনাওঁ। আমি অকল ইয়াত আমাৰ ধৰ্মীয় পৰম্পৰা অনুযায়ী আমি ঈদৰ নামাজহে পঢ়িম। এই কথাটো আমাক আজি ষ্টেচন চাৰিআলি যুৱ জামাতে আমাৰ মছজিদ পৰিচালনা সমিতিক জনালে। আমি সেইটোক আদৰণি জনাইছোঁ। এইটো আমি সকলো ৰাইজক অৱগত কৰিছোঁ যে ঈদৰ পবিত্ৰ ঈদ উল ফিতৰৰ অকল আমি নামাজহে ইয়াত পঢ়োঁ। ছিংগাপুৰত মৃত্যু হৈছিলে। গোটেই কথাটো যে কোনে নিছিলে, মিনিষ্ট্ৰি অফ এক্সটাৰ্নেল এফেয়াৰ্ছ, তাৰপিছত কোনে লৈ গৈছিলে ইয়াতছৰ মানুহখিনি, সেইখিনিক লৈ এটা তদন্ত প্ৰক্ৰিয়া হ'ব লাগিছিল। কিন্তু হঠাৎ এদিন মুখ্যমন্ত্ৰী ডাঙৰীয়া লাইভত কৈ দিলে যে জুবিনক হত্যা কৰা হৈছে, এজনে হত্যা কৰিছে আৰু 4জনে সহযোগ কৰিছে। ঠিক তাৰ পিছতে আমি এই PILটো কৰিলোঁ। অভিজিত শৰ্মা, পলাশ ৰঞ্জন বৰুৱা, আমি দুজনে মিলি কৰিলোঁ 46/2025। আজি তাৰ শুনানি আছিল। 2,000 পৃষ্ঠাৰ এখন চাৰ্জশ্বিট। এই চাৰ্জশ্বিটখন এতিয়ালৈ কাকো দিয়া নাই, কোনোৱে পোৱা নাই। আমি গুচৰীয়া পক্ষ আমি পাইছোঁ আৰু আমাৰ উকিলে এতিয়া পঢ়িব। তো আজি কোৰ্টক এইটোৱে ক'লে যে যিহেতু চাৰ্জশ্বিটখন এতিয়াহে পাইছোঁ, আমাক পঢ়িবলৈ সময় লাগে। তো এপ্ৰিলৰ বিহুৰ আগত ইয়াৰ পৰৱৰ্তী শুনানি আৰম্ভ হ'ব। নেক্সট ডেট এই এপ্ৰিলত দিব, বিহুৰ আগত। বিহুৰ আগত আগতে আমি চাৰ্জশ্বিটখন পঢ়ি ল'ব লাগিল। 2,000 পৃষ্ঠাৰ এখন চাৰ্জশ্বিট আৰু আমাক দিছে 2,000 পৃষ্ঠা আমাক দিছে। সেই 2,000 পৃষ্ঠা পঢ়োঁতেতো 20 দিন লাগিব। আমাৰ দাবী আছিল CBI তদন্ত কৰিব লাগে। মিনিষ্ট্ৰি অফ এক্সটাৰ্নেল এফেয়াৰ্ছ, যাক কোনোৱে তদন্তৰ আওতালৈ অনা নাই, তেওঁলোকক তদন্তৰ আওতালৈ আনিব লাগে। শ্যামকানু মহন্তৰ যিকেইটা কোম্পানী, যি কোম্পানী গোটেই বিষয়াবিলাকক তদন্তৰ আওতালৈ আনিব লাগে। ছিংগাপুৰত থকা অসম এছ'চিয়েশ্যনৰ প্ৰত্যেকজন মানুহ যিকেইজন ইয়াতছত আছিলে তেওঁলোকক তদন্তৰ আওতালৈ আনিব লাগে। কাৰণ চাওক, SITয়ে ছিংগাপুৰৰ মানুহখিনিক মাতিছিলে আৰু আপুনি আচৰিত হ'ব, ছিংগাপুৰৰ মানুহ যিখিনি তদন্তলৈ আহিছিলে তেওঁলোকে ৰিটাৰ্ণ টিকেট বনাই লৈ আহিছে আৰু হাঁহি হাঁহি ওলাই গৈছে। তেওঁলোকে জানে যে আমাৰ একো নহয়, এই SITয়ে তেওঁলোকক হাত দিব নোৱাৰে, একো নকৰে। এটা ডাঙৰ ডাঙৰ মানুহ আছে
অভিমন্যু তালুকদাৰৰ নিচিনা ডাঙৰ বিগ শ্বট আছে যাৰ উঠা বহা দিছপুৰৰ লগত কৰে তো এইকাৰণে তন্ময় ফুকন আছে এজন সাংবাদিকৰ ককায়েক আছে কোনোবা শৰ্মা 10 মাৰ্চ তাৰিখে এজন যুৱকে মোৰ সম্পৰ্কত 2001 চনত নিৰ্বাচনৰ আগমুহূৰ্তত বিশ্বনাথ চাৰিআলি চাদাৰু অঞ্চলত দুজন যুৱকৰ এক হত্যাকাণ্ড সংঘটিত হোৱাটো সকলোৱে জানে আৰু সেই সময়ত কেনেধৰণে নিৰ্বাচনৰ আগমুহূৰ্তত হৈছিল আৰু তাৰ লগে লগে কংগ্ৰেছ চৰকাৰ হৈছিল 15 বছৰ চৰকাৰ আছিল আৰু 1 চনত সংঘটিত হোৱা ঘটনাটো আজি 26 চনত নিৰ্বাচনৰ আগত মোৰ নাম সাঙুৰি পেলাই যিটো এক তেওঁ ফেচবুক লাইভ দিছিলে আৰু সেই বক্তব্য কেনেকুৱা ধৰণে দিছিলে সেই কথাও সকলোৱে জানে আৰু ময়ো এক ফেচবুক লাইভৰ জৰিয়তে মোৰ স্থিতিটো স্পষ্ট কৰি দিছিলোঁ বা সেই কথা সম্পৰ্কত মোৰ বক্তব্য দিছিলোঁ কিন্তু তাৰ পিছত মই দেখা পাইছোঁ যে কিছু মানুহৰ মনত বিভ্ৰান্তিৰ সৃষ্টি কৰিবলৈ খুবেই চেষ্টা কৰা এক পৰিকল্পিত ষড়যন্ত্ৰৰে আগবাঢ়িছে আৰু যোৱাকালি আদিবাসী ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতিয়ে তেওঁ এটা তদন্ত হোৱাটো বিচাৰিছে যে যিহেতু এগৰাকী শাসকীয় দলৰ বিধায়কৰ সম্পৰ্কত আহিছে কথাটো এটা তদন্ত হোৱাটো আমাৰ চৰকাৰলৈ আহ্বান জনাইছে আৰু ময়ো আজি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এখন পত্ৰ প্ৰেৰণ কৰিছোঁ যে যিহেতু এই বিষয়টো লৈ এটা ৰাজনৈতিককৰণ বা এটা মহল অনবৰতে লাগি আছে এই বিষয়টোত মোক জড়িত কৰি মোৰ ভাৱমূৰ্তি ম্লান কৰিবৰ কাৰণে এক অহৰহ চেষ্টা কৰি আছে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই আহ্বান জনাইছোঁ এই পত্ৰৰ জৰিয়তে যে তেখেতে চৰকাৰী যিকোনো তদন্তকাৰী সংস্থা ইনক্লুডিং CBI জৰিয়তে তদন্ত কৰাৰ ব্যৱস্থা কৰক আৰু এই তদন্ত প্ৰক্ৰিয়াত মই সম্পূৰ্ণ সহযোগিতা আগবঢ়াম